Hello student, আজিৰ ক্লাছটো আমি কৰিম ক্লাছ 10ৰ চেপ্টাৰ 1 হয়নে যেটো আমাৰ এছএলসি এক্সামৰ কাৰণে অতি ইজি হয় আৰু ইয়াতে আমি অতি কম কষ্ট কৰি সম্পূৰ্ণ মাৰ্ক উঠাব পাৰো ঠিক আছে আৰু এটা কথা জানি লোৱা যে এইটো যদিও তোমালোকে ইউটিউবত চাই আছা এইটো কিন্তু মোৰ পেইড কোৰ্স অৰ্থাৎ যেটো মোৰ বেচ আছে তাৰে ভিডিও হয় আৰু এইটো মই তোমালোকক ডেমো হিচাপে আজি দিম ওকে আৰু ইয়াৰে পৰা তুমি বুজি পাবা যে তুমি মোৰ পৰা বুজি পাইছা নে নাই হয়নে আৰু এইখিনি কৰিলে তোমাৰ বাকি একো কৰাৰ প্ৰয়োজন নাই যত তুমি সকলোখিনি পাই যাবা ওকে নোটস পাই যাবা তোমাৰ পিডিএফ নোটস পাই যাবা এমসিকিউ পাই যাবা সকলোখিনি পাই যাবা লং কোৱেশ্চন পাই যাবা সকলোখিনি পাই যাবা এবাৰ তুমি সম্পূৰ্ণ কোৰ্সটো কৰিলে বাকি কোনো কৰাৰ প্ৰয়োজন নাই ওকে এতিয়া আছে আমাৰ প্ৰথম চেপ্টাৰৰ নাম কি হল ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ হয়নে চেপ্টাৰ 1 ৰ নাম কি হয় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰত আমি মূলত শিকিম যে কেমিষ্ট্ৰিত বা ৰসায়ন বিজ্ঞানত যেটো তোমাৰ ৰাসায়নিক বিক্ৰিয়া আমি বাৰে বাৰে পাই আহিছো সেই ৰাসায়নিক বিক্ৰিয়াৰ বিষয়ে কিছুমান কথা আৰু কিছুমান ঘটনা আমি লাহে বুজিবলৈ চেষ্টা কৰিম ঠিক আছে এতিয়া আমি প্ৰথমতে আহিছো যে ওকে প্ৰথমতে আমি আহিছো So, ফাৰ্স্ট আমি আহিম ৰাসায়নিক বিক্ৰিয়া এতিয়া চোৱা তুমি যদি কেতিয়াবা শুনা যে কোনোবাৰ স্কিনত চাবা হা মুখত যে কিবা মেডিসিন লগাই দিয়া না কিবা তোমাৰ বেলেগ এটা হেৰি মানে কিবা হৈ যায় যে হয়তো তোমাৰ কালাৰটো বেলেগ হৈ যাব বা নহলে কিবা হালমইনা উঠিব তেতিয়া আমি কি কওঁ যে ইয়াৰ মুখত ৰিএকচন কৰি দিছে অৰ্থাৎ কি হ'ব পাৰে যে দুটা বা ততোধিক বস্তু লগ হৈ এটা নতুন বস্তু বা নতুন পদাৰ্থ সৃষ্টি কৰিলে ইয়াকে কি বুলি কোৱা হয় ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয় কথা কৈছো যে একচুয়ালি বিজ্ঞানৰ ভাষাত এনেকৈ লিখিলে নহব হয়নে ভালকে লিখিব লাগিব এতিয়া চাও মই সিম্পল তোমালোকে জানানে যে মৌলত আছে কাৰ্বন প্লাস অক্সিজেন হা অক্সিজেন O2 অর্থাৎ ই কিন্তু একচুয়ালি হা গ্যাস হিচাপত আছে ঠিক আছে O2 থাকিলে না গ্যাস হিচাপত থাকে আৰু ই আমাৰ বিক্ৰিয়া কৰি উৎপন্ন কৰিব CO2 ঠিক আছে CO2 গতিকে ই এটা আমাৰ কি হৈ গল জানানে ই এটা আমাৰ হৈ গল ৰাসায়নিক বিক্ৰিয়া ঠিক আছে যে কাৰ্বন আৰু অক্সিজেন মিলি কাৰ্বন ডাই অক্সাইড সৃষ্টি কৰে ই আমাৰ কি হৈ গল এটা ৰাসায়নিক বিক্ৰিয়া হৈ গল অৰ্থাৎ মই বুজি পালো যে এটা পদাৰ্থ আছিল কাৰ্বন এটা পদাৰ্থ আছিল অক্সিজেন এই দুটা মিহলি হৈ এই দুটা মিলাই কাৰ্বন ডাই অক্সাইড গেছ সৃষ্টি কৰিলে ঠিক আছে আমি পঢ়িম ধৰা এইখিনি পঢ়িম বাট তাৰ আগতে আমি বেসিক খিনি জানি লও ওকে সো এই দুটা পদাৰ্থ যে তুমি দেখা পাই আছা না এই দুটা পদাৰ্থ তুমি দেখা পাই আছা যে কাৰ্বন আৰু অক্সিজেন হয় এটো হল কাৰ্সিন বুলি কোৱা হয়নে এই পদাৰ্থখিনি কিন্তু একচুয়ালি আমি এই কেমিষ্ট্ৰি বা ৰসায়ন বিজ্ঞানৰ ভাষাত বিক্ৰিয়ক পদাৰ্থ বুলি কওঁ ওকে কি বুলি কওঁ বিক্ৰিয়ক পদাৰ্থ বুলি কওঁ আৰু এই যেটো কাৰ্সিন আছে নহয় ইয়াৰ অৰ্থ কি জানা ইয়াৰ অৰ্থ হল উৎপন্ন হয় ওকে উৎপন্ন হয় আৰু এইফালে যিখিনি পদাৰ্থ তুমি পাইছা সেই পদাৰ্থখিনিৰ নাম হ'ব বিক্ৰিয়াজাত পদাৰ্থ ওকে বিক্ৰিয়াজাত পদাৰ্থ এইখিনি কি বুলি কম আমি বিক্ৰিয়াজাত পদাৰ্থ বুলি কম অৰ্থাৎ প্ৰডাক্ট ওকে কি বুলি কম ইয়াক প্ৰডাক্ট বুলি কম ঠিক আছে আৰু ইয়াক ৰিএক্টেন্ট বুলি কোৱা হয় এই কাৰ্সিনটো কি কৰে তোমাৰ উৎপন্ন হয় বুজায় যে কাৰ্বন আৰু অক্সিজেন মিলি কাৰ্বন ডাই অক্সাইড সৃষ্টি হয় ওকে এইটো হল কি এইটো আমাৰ কি হৈ গল এটা ৰাসায়নিক বিক্ৰিয়া হৈ গল ঠিক আছে বুজি পালো সহজ ভাষাত এতিয়া আমি অলপমান পঢ়ি চাম চোৱা ইয়াতে কি দি আছে আমাৰ ৰাসায়নিক বিক্ৰিয়া দি আছে ঠিক আছে ইয়াতে কি দি আছে আমাৰ ৰাসায়নিক বিক্ৰিয়া দি আছে কেমিক্যাল ৰিঅ্যাকশন কৈছে যে যি প্ৰক্ৰিয়াত এক বা ততোধিক পদাৰ্থই বিক্ৰিয়া কৰি সম্পূৰ্ণ নতুন ধৰ্মবিশিষ্ট পদাৰ্থৰ সৃষ্টি কৰে তাকে ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয় ঠিক আছে তাকে কি বুলি কোৱা হয় ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয় হ'ব এইটো হৈছে তোমাৰ একচুয়ালি পৰীক্ষাত যদি আহে ৰাসায়নিক বিক্ৰিয়া তেনেহলে এনেকৈ লিখিব লাগিব মই এটা এক্সাম্পল তোমালোকক দিছো হয়নে আৰু ইয়াতে এটা এক্সাম্পল দি আছে মেগনেছিয়ামে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি উৎপন্ন কৰা বগা ৰঙৰ পাউডাৰ অৰ্থাৎ মেগনেছিয়ামে যদি অক্সিজেনৰ লগত বিক্ৰিয়া কৰে তেনেহলে বগা ৰঙৰ পাউডাৰ
উৎপন্ন কৰে ঠিক আছে ইয়াৰ যদি আমি ৰিয়েকশ্যনটো লিখো ওকে ইয়াৰ যদি আমি ৰিয়েকশ্যনটো লিখো তেনেহলে আমি এনেকৈ লিখিম চাবাচোন কৈছে যে মেগনেছিয়াম মানে কি হয় Mg হয় নে Mg হয় মেগনেছিয়ামে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি অক্সিজেন মানে O2 সাধাৰণতে ইয়াক গেছ বুলি ধৰা হয় ঠিক আছে O2 মানে গেছ উৎপন্ন কৰা বগা ৰঙৰ পদাৰ্থ উৎপন্ন কি কৰিব জানা মেগনেছিয়াম অক্সাইড উৎপন্ন কৰিব ঠিক আছে ইয়াতে সব মেগনেছিয়াম এটা আছে অক্সিজেন দুটা আছে ইয়াতে মেগনেছিয়াম এটা আছে দুটা আছে ইয়াতে আমি দুইটি সমান সমান কৰিব লাগিব আৰু ই হৈ যায় আমাৰ সন্তুলিত ৰাসায়নিক সমীকৰণ যেটো আমি 5 মিনিট মান 10 মিনিট মান পিছত পঢ়িম ঠিক আছে আৰু ইয়াৰ পৰা সম্পূৰ্ণৰূপে ধুনিয়া কোৱেশ্চন আমাৰ আহি যায় দুটা কোৱেশ্চন পৰীক্ষাত আহি যায় যেটো 100% সম্ভাৱনা থাকে যে আহিব আৰু প্ৰতি বছৰে আহে ওকে এতিয়া আমি চাম এইটো হল আমাৰ ৰিয়েকশ্যন হয়নে আৰু মই অলৰেডি ক'লো তোমালোকক যে এই ফালৰ যিখিনি পদাৰ্থ আমাৰ আছে এই ফালৰ যিখিনি পদাৰ্থ আছে সেই পদাৰ্থখিনিক কি বুলি কোৱা হয় বিক্ৰিয়ক পদাৰ্থ বুলি কোৱা হয় এই ফালৰ পদাৰ্থখিনিক কি বুলি কোৱা হয় ভাই বিক্ৰিয়ক পদাৰ্থ বুলি কোৱা হয় আৰু এই ফালৰ পদাৰ্থখিনিক কি বুলি কোৱা হ'ব বিক্ৰিয়াজাত পদাৰ্থ বুলি ক'ব বা প্ৰডাক্ট বুলি ক'ব এইখিনি পদাৰ্থ কি বুলি ক'ব বিক্ৰিয়াজাত পদাৰ্থ বুলি ক'ব বা প্ৰডাক্ট বুলি ক'ব ওকে সো আমি বুজি পালো একচুয়ালি যে ৰাসায়নিক বিক্ৰিয়া মানে কি দুটা বেলেগ বেলেগ পদাৰ্থ মই লম এটা বেলেগ পদাৰ্থ সৃষ্টি হৈ যাব ইয়াকে ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হ'ব এইটো এটা সাধাৰণ কথা একেবাৰে যি ষ্টাৰ্টিং পইণ্ট হয় না আমাৰ চেপ্টাৰৰ লাহে লাহে আমি গোটেইখিনি চেপ্টাৰ পঢ়িম আৰু গোটেইখিনি ভালদৰে বুজিবলৈ চেষ্টা কৰিম ইয়াৰ ওপৰত আমি কোৱেশ্চনো কৰিম ওকে সো নেক্সট ফালে আমি যাও এতিয়া চোৱাচোন ৰাসায়নিক বিক্ৰিয়া পালো যে ৰাসায়নিক বিক্ৰিয়া মানে একচুয়ালি কি হয় এখানে পাই গলো এতিয়া আমাৰ কি হ'ব জানা তলৰ পৰিৱৰ্তনবোৰ লক্ষ্য কৰিলে বুজা যায় যে ৰাসায়নিক বিক্ৰিয়াটা ঘটিছে এতিয়া চোৱা মই কলো যে এটা ধৰা C+O2 কৰিলো আৰু ইয়াতে আমাৰ CO2 উৎপন্ন হল এতিয়া ইয়াতে বিক্ৰিয়া হৈছে নে নাই আমি কেনেকৈ গম পাম যে ইয়াতে বিক্ৰিয়া হৈছে নে নাই কেনেকৈ গম পাম প্ৰথম কথা চোৱা এক নম্বৰ কথা যদি সেই বস্তুটোৰ অৱস্থাৰ পৰিৱৰ্তন ঘটে অৱস্থা মানে কি ধৰা এনেকুৱা হ'ব পাৰে যে যেটো বস্তু আছে নহয় যেটো বস্তু আমাৰ প্ৰথমতে আছিল সেই বস্তুটো কি আছিল জানা গোটা আছিল ওকে কি আছিল গোটা আছিল এই গোটা বস্তুটো ধৰা এনেকুৱা হৈছে যে জুলিয়া হৈ গল ওকে জুলিয়া হৈ গল বা এনেকুৱা হ'ব পাৰে যে ই গেছ হৈ গল তেনেহলে ইয়াৰ অৱস্থাৰ পৰিৱৰ্তন হল নিশ্চয় গোটাৰ পৰা জুলিয়া হল বা জুলিয়াৰ পৰা গেছীয় হল এনেকুৱা এটো অৱস্থাৰ পৰিৱৰ্তন হল তেতিয়া আমি কি কম যে ইয়াতে আসলে ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে বুজিলো ইয়াতে আমি আসলে কি কম ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে এটো হল এক নম্বৰ কন্ডিশন ওকে আমি বুজি পালো যেটো এক নম্বৰ কন্ডিশন হয় এটো হয়নে আৰু ৰঙৰ পৰিৱৰ্তন চেঞ্জ ইন কালাৰ ওকে হালধীয়া ৰং আছিলে বগা হৈ গল ঠিক আছে বা নীলা ৰং আছিলে মানে বেলেগ হোৱাইট হৈ গল যিকোনো কালাৰৰ পৰিৱৰ্তন হলে আমি কি কম যে ৰঙৰ তোমাৰ কি কৰিছে ৰাসায়নিক বিক্ৰিয়া ঘটিছে ইয়াতে গেছৰ উৎপত্তি ধৰা আমি কিবা এটা ৰাসায়নিক বিক্ৰিয়া ঘটাই আছো ওকে ৰাসায়নিক বিক্ৰিয়া ঘটাই আছো ইয়াতে আমি কি হৈ গল গেছৰ উৎপত্তি হৈ গল যে অক্সিজেন গেছ উৎপন্ন হল বা কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হল বা মিথেন গেছ উৎপন্ন হল যিকোনো গেছ এটা উৎপন্ন হৈ গল তেতিয়াও কিন্তু আমি ৰাসায়নিক বিক্ৰিয়া ঘটা বুলি কম যে হয় ইয়াতে ৰাসায়নিক বিক্ৰিয়া ঘটিছে ইয়াতে কেমিক্যাল ৰিঅ্যাকশন হৈছে ওকে ইয়াতে কি হৈছে কেমিক্যাল ৰিঅ্যাকশন হৈছে আৰু যদি কয় টেম্পারেচার ওকে উষ্ণতার পরিবর্তন যদি উষ্ণতারও পরিবর্তন হয় ওকে যদি উষ্ণতারও পরিবর্তন হয় তেতিয়া হলেও কিন্তু আমাৰ কি হয় ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱা বুলি ধৰা হয় ওকে ঠিক আছে এতিয়া আমি এইখিনি হল চাৰিটা শৰ্ত যে এনেকুৱা পৰিস্থিতি হলে আমি কি কম যে ৰাসায়নিক বিক্ৰিয়াটা সংঘটিত হৈছে ঠিক আছে এইকেইটা হল আমাৰ কন্ডিশন হ'ব নেক্সট ফালে যোৱা আমাৰ কিতাবত চাবা যে এনেকুৱা এটা চিত্ৰ দিয়া আছে আমাৰ আর এই চিত্ৰ মতে এটা একচুয়ালি কি দিয়া আছে কোৱাচোন এটা অ্যাক্টিভিটি দিয়া আছে ওকে আমি এনেকুৱা কোনো বস্তু নাই যেটো আমি এৰাই যাম ওকে গোটেইখিনি আমি পঢ়ি যাম কিতাবৰ লাইন বাই লাইন যি সম্ভাৱনা আছে যেনেকুৱা কোৱেশ্চন অহাৰ সম্ভাৱনা আছে প্ৰতিটো লাইনৰ পৰা মই কোৱেশ্চন বিলাক লৈছো প্ৰতিটো লাইনৰ পৰা মই নোটছ বিলাক বনাইছো ফুল কিতাবৰ পৰা বাহিৰৰ পৰা একো নহয় কোনো নোটছৰ পৰা নহয় কোনো গুগলৰ পৰা নহয় কোনো একো নহয় জাস্ট মেইন টেক্সট বুকৰ পৰা আৰু টেক্সট বুকটো হৈছে ইমান ইম্পৰ্টেন্ট যে টেক্সট বুকৰ পৰা তোমাৰ সম্পূৰ্ণ কোৱেশ্চন আহি যায় ওকে এতিয়া এটা এক্সাৰসাইজ দি আছে এনেকুৱা এটা চোৱা এনেকুৱা এটা
বাৰ্ণাৰ আছে, বাৰ্ণাৰ মানে কি ধৰা য'ত তোমাৰ জুই জ্বলাব পাৰি, ঠিক আছে। আৰু ইয়াতে তোমাৰ এটা কি আছে ধৰা এটা ইয়াতে কৈছে যে আমাৰ ইয়াতে যিটো হেৰি দিছে তোমাৰ পাউডাৰ দিছে, সেই পাউডাৰটোৰ নাম হ'ল মেগনেছিয়াম অক্সাইড, মেগনেছিয়াম অক্সাইড অৰ্থাৎ MgO, মেগনেছিয়াম অক্সাইড দি আছে। আৰু এই যিটো এক্টিভিটি আছে, যিটো কাৰ্যকলাপ আছে, যিটো পৰীক্ষা আছে, সেইটো কি হৈছে জানা, বায়ুত মেগনেছিয়াম ফিটাৰ দহন আৰু ৱাচ গ্লাছত মেগনেছিয়াম অক্সাইড সংগ্ৰহ, অৰ্থাৎ বায়ুত অক্সিজেন লৈছে, অ'কে, অক্সিজেন, বায়ু মানে কি অক্সিজেন, অক্সিজেনত কি কৰিছে না মেগনেছিয়াম, অ'কে, মেগনেছিয়াম দহন কৰিছে বা মেগনেছিয়াম ফিটাৰডাল জ্বলাই দিছে, তেনেহ'লে অক্সিজেন আৰু মেগনেছিয়াম হয়নে, বা আমি এনেকৈ লিখিম যে মেগনেছিয়াম আৰু অক্সিজেন মিলি আমাৰ কি হ'ব মেগনেছিয়াম অক্সাইড হ'ব, হয়নে, এনেকুৱা মিলি আমাৰ কি হ'ব মেগনেছিয়াম অক্সাইড হ'ব। গতিকে এইটো হৈছে ৰিয়েকশ্যন বা এইটো হৈছে তোমাৰ কি একচুৱেলি এটা এক্টিভিটি বা কাৰ্যকলাপ দিয়া আছে, অ'কে। এতিয়া এই এতিয়া মেগনেছিয়ামৰ ফিটাৰডাল আছে, ফিটাটো জ্বলাই দিয়া হৈছে, জ্বলাই দিয়াৰ পিছত ইয়াতে মেগনেছিয়াম অক্সাইডটো সংগ্ৰহ কৰিছে, অ'কে, ইয়াতে মেগনেছিয়াম অক্সাইডটো কি কৰিছে সংগ্ৰহ কৰিছে। এতিয়া যাতে কি দিছে এটা এক্টিভিটি দি আছে হয়নে, এক্টিভিটিটো কি আছে মেগনেছিয়াম ফিটাৰ দহন, বাৰ্নিং অফ মেগনেছিয়াম ৰিবন, এক্টিভিটি 1.1 হয়, এইটো প্ৰথম এক্টিভিটি হয়। চ' যেতিয়া এখন মেগনেছিয়াম ফিটা বায়ুত পুৰা হয় বা দহন কৰা হয়, ই উজ্জ্বল বগা শেখেৰে জ্বলি উঠে। গতিকে ইয়াৰ পৰা আমি চিম্পলি বুজিব পাৰিলোঁ যে মেগনেছিয়াম যদি জ্বলোৱা হয় ন, মেগনেছিয়াম যদি জ্বলোৱা হয় তেনেহ'লে একচুৱেলি আমাৰ কি হয় উজ্জ্বল বগা শিখাৰ সৃষ্টি হয়, ঠিক আছে, উজ্জ্বল বগা ফ্লেম, হোৱাইট ফ্লেমৰ সৃষ্টি হয়, বগা শিখা, অ'কে, বগা শিখাৰ সৃষ্টি হয় বুলি আমি গম পালোঁ। জ্বলি যোৱাৰ পিছত ই এবিধ বগা পাউডাৰত পৰিণত হয়। যেতিয়া এই মেগনেছিয়াম ফিটাৰডাল জ্বলি যাব, জ্বলি পুৰি যাব, তাৰপিছত যিখিনি পাউডাৰ সৃষ্টি হ'ব, যিখিনি ছাই সৃষ্টি হ'ব, সেইখিনি কি হ'ব আমাৰ মেগনেছিয়াম অক্সাইড, অ'কে। আৰু ই কি হয় বগা পাউডাৰ, অ'কে, ই কি হ'ব আমাৰ বগা পাউডাৰ, যে ই বগা পাউডাৰত পৰিণত হ'ব বুলি উল্লেখ কৰিছে ইয়াতে। আৰু এই বগা পাউডাৰখিনিক মেগনেছিয়াম অক্সাইড বুলি কোৱা হয়, হয়, ঠিকেইটো আছে। মেগনেছিয়াম আৰু অক্সিজেন যদি আমাৰ ৰিয়েকশ্যন কৰি দিয়ে, বিক্ৰিয়া কৰি দিয়ে, তেনেহ'লে মেগনেছিয়াম অক্সাইড উৎপন্ন হ'ব, এইটো আমি অলৰেডি বাৰে বাৰে কৈ দিলোঁ হয়নে, অ'কে। এতিয়া চাওঁ ইয়াত এটা কাৰণ দিছে যে মেগনেছিয়াম অক্সাইড কিয় সৃষ্টি হ'ব, ইয়াতে এটা কাৰণ দিছে আমাৰ যে মেগনেছিয়াম অক্সাইড কিয় সৃষ্টি হ'ব, হয়নে, ঠিক আছে। আমি এতিয়া চাওঁ কাৰণটো আমাৰ কি দি আছে, অ'কে, কাৰণটো কি দি আছে চাওঁ একবাৰ, অ'কে। কাৰণ বায়ুত থকা অক্সিজেন আৰু মেগনেছিয়ামৰ মাজত হোৱা ৰাসায়নিক বিক্ৰিয়াৰ ফলত এই মেগনেছিয়াম অক্সাইড গঠন হয়, ঠিকেইটো আছে। এইখিনি কথাটো আমি বাৰে বাৰে কৈ আছোঁ হয়নে, বিক্ৰিয়া কৰাৰ পিছতে মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছে। আৰু এইটো আমাৰ কি হৈ গ'ল, এটা এক্টিভিটি হৈ গ'ল, যিটো কেই নম্বৰত আছিলে 1 নম্বৰত আছিলে, অ'কে। এটা বস্তু এৰি নাযাওঁ, গোটেইখিনি আমি পঢ়িম, অ'কে। আমি আহি গৈছোঁ নেক্সটৰ ফালে। নেক্সটত তোমাৰ হয়তো এক্টিভিটি 1.3, হা, অ'কে, 1.3 এইটো এক্টিভিটি হ'ল কি 1.3 নম্বৰ এক্টিভিটি। এই এক্টিভিটিটো আমি এতিয়া চাম। এই এক্টিভিটি মতে কি দি আছে আমি এবাৰ চাওঁ। এক্টিভিটিটো কেনেকুৱা, জিংকৰ টুকুৰা আৰু এচিডৰ বিক্ৰিয়া, চোৱা জিংক, এইটো হ'ল জিংকক কিন্তু ZN ৰে বুজোৱা হয়, অ'কে। জিংকক কিহেৰে বুজোৱা হয়, ZN ৰে বুজোৱা হয়, এই হ'ল জিংক। আৰু জিংকৰ লগত আৰু এচিডৰ লগত বিক্ৰিয়া, এচিড কি হ'ব পাৰে চোৱা, হাইড্ৰক্লৰিক এচিড HCl হ'ব পাৰে, তাৰপিছত তোমাৰ H2SO4 এইটো ছালফিউৰিক এচিড হ'ব পাৰে, HNO3 এইটো নাইট্ৰিক এচিড হ'ব পাৰে, অ'কে। এইবিলাক হয় এচিড, ঠিক আছে। এই এচিডৰ লগত জিংকৰ লগত ৰিয়েকশ্যন কৰি দিছে, অ'কে। এতিয়া চাওঁ এইটো এটা কাঁচৰ, এইটো এটা পাত্ৰ লৈছে, অ'কে, এটা পাত্ৰ লৈছে, যাক আমি কেমিষ্ট্ৰিৰ ভাষাত কনিকেল ফ্লাক্স বুলি কওঁ, অ'কে। এটা পাত্ৰ লৈছে যাক আমি কেমিষ্ট্ৰিৰ ভাষাত কি বুলি কওঁ, কনিকেল ফ্লাক্স বুলি কওঁ। আৰু ইয়াত এটা ঢিলা মানে কি সোপা, হয়নে, সোপা এটা লৈছে, আৰু ইয়াৰ মাজেৰে এটা কাঁচৰ পাইপ এটা দিছে, কাঁচৰ নলী এটা দিছে, হয়তো যাৰ মাজেৰে গেছ পাৰ হ'ব, অ'কে। আৰু এইটোৰ নামটো তোমাৰ কি হয় কনিকেল ফ্লাক্স হয়। আৰু ইয়াতে লঘু ছালফিউৰিক এচিড দিছে, অৰ্থাৎ আমি কি ক'ম যে এইটো এচিড দিছে, অ'কে। ছালফিউৰিক এচিড মানে কি হয় H2SO4, এইটো হ'ল ছালফিউৰিক এচিড। লঘু মানে কি য'ত পানীৰ মাত্ৰা বেছি আছে আৰু এচিডৰ মাত্ৰা কি আছে কম আছে, সেইটো কি হয় লঘু ছালফিউৰিক এচিড হয়। আৰু ইয়াতে তোমাৰ কেইটামান জিংকৰ টুকুৰা দিছে, অ'কে, জিংকৰ টুকুৰা দিছে। আৰু জিংক এটা কি হয় ভাই, জিংক এটা কি হয় ধাতু হয়, হয়নে, এটা কি হয় ধাতু হয়, অ'কে। এতিয়া ধাতু আছে আৰু ইয়াতে কি আছে আমাৰ এচিড আছে।
ওকে ধাতু আৰু এচিডে বিক্ৰিয়া কৰিলে সদায় কি হয় জানানে ধাতু আৰু এচিডে যদি বিক্ৰিয়া কৰে হয়নে তেনেহ'লে সদায় H2 গেছ উৎপন্ন কৰিব অৰ্থাৎ হাইড্ৰজেন গেছ উৎপন্ন কৰিব এইটো এটা ইম্পৰ্টেণ্ট কথা হয় যে ধাতু আৰু এচিডে বিক্ৰিয়া কৰিলে আমাৰ H2 গেছ উৎপন্ন হয় বুলি কোৱা হয় ওকে এতিয়া আমি চাওঁ এটা কনিকেল ফ্লাক্সত জিংকৰ টুকুৰা এটা কনিকেল ফ্লাক্সত জিংকৰ টুকুৰা লৈ তাত লঘু হাইড্ৰক্লৰিক এচিড বা সালফিউৰিক এচিড দুয়োটা দিলে হ'ব বুলি কৈছে হয়তো তুমি HCl দিব পাৰা বা তুমি সালফিউরিক এসিড মানে কি H2SO4 দুয়োটাৰ ভিতৰত যে কোনো এটা দিব পাৰা ওকে সালফিউরিক এসিড যোগ কৰিলে গেছৰ বুদবুদ সৃষ্টি হয় ওকে গেছৰ বুদবুদ মানে কি বাবুল হয়নে গেছৰ কি হয় গেছ বাবুলছ এইটো চা গেছ বাবুল সৃষ্টি হয় এনেকুৱা বেলুনৰ নিচিনা যে হয় এই বিক্ৰিয়াটোত হাইড্ৰজেন গেছ উৎপন্ন হয় কলোৱে মই যে গেছটোত কি এই বিক্ৰিয়াটো কি উৎপন্ন হ'ব হাইড্ৰজেন গেছ উৎপন্ন হ'ব ওকে এই বিক্ৰিয়াটোত কি উৎপন্ন হ'ব হাইড্ৰজেন গেছ উৎপন্ন হ'ব এই কথাটো আমি মনত ৰাখিব লাগিব বিক্ৰিয়াটো চলি থকা অৱস্থাত ফ্লাক্সটো স্পৰ্শ কৰিলে ই গৰম অনুভৱ হয় অৰ্থাৎ উষ্ণতাৰ পৰিৱৰ্তন ঘটে ওকে এতিয়া চোৱা ইয়াতে যেতিয়া তুমি টাচ কৰিবা নহয় তেনেকৈ তেতিয়া কি হ'ব জানা এইটো আমাৰ হিট হ'ব অৰ্থাৎ গৰম যেন অনুভৱ হ'ব অৰ্থাৎ গৰম হৈছে কাৰণে অনুভৱ হ'ব অৰ্থাৎ ইয়াতে উষ্ণতাৰ পৰিৱৰ্তন হৈছে আৰু ইয়াৰ আগতে অলৰেডি পাইছোঁ কিন্তু যে উষ্ণতাৰ পৰিৱৰ্তন হ'লেও তোমাৰ কি হয় ৰাসায়নিক বিক্ৰিয়া হয় ইয়াৰ দ্বাৰা আমি বুজিব পাৰোঁ যে একচুৱেলি ইয়াতে ৰাসায়নিক বিক্ৰিয়াটো সংঘটিত হৈছে কেমিকেল ৰিয়েকশ্যন সংঘটিত হৈছে বুলি আমি ক'ব পাৰোঁ ওকে এতিয়া তোমাক কুৱেশ্যন কেনেকৈ আহিব পাৰে ইয়াৰ পৰা কুৱেশ্যন তেনেকৈ আহিব পাৰে যে যে যদি তুমি জিংকৰ লগত ওকে যদি তুমি জিংকৰ লগত এচিড যোগ কৰি দিয়া বা সিম্পল এনেকৈ আহিব পাৰে যে জিংকৰ লগত এচিড H2SO4 ওকে H2SO4 যোগ কৰি দিয়া তেনেহ'লে কি উৎপন্ন হ'ব বা কি গেছ উৎপন্ন হ'ব সেইটো আমাৰ কি হৈ যাব হাইড্ৰজেন গেছ উৎপন্ন হ'ব আৰু ব্ৰেকেটত আমি জি বুলি লিখি দিওঁ জি ফৰ গেছ ওকে এইটো আমাৰ কি উৎপন্ন হ'ব হাইড্ৰজেন গেছ উৎপন্ন হ'ব এই কুৱেশ্যনটো কেতিয়াবা আহিব পাৰে আহি যায় কনচেপচুৱেল আজিকালি সকলো বস্তু কনচেপচুৱেল আহি আছে হয়নে নহয় ওকে নেক্সট আমি আগবাঢ়িলোঁ ওকে এতিয়া চাওঁ যিখিনি আমি পৰীক্ষা কৰিলোঁ যিখিনিত আমি এক্টিভিটি কৰিলোঁ সেই এক্টিভিটিৰ ভিত্তিত ওকে সেই এক্টিভিটিৰ ভিত্তিত কিছুমান আমি ডাইৰেক্টলি লিষ্ট ৱাইজ কিছুমান কথা লিখি দিছোঁ যে একচুৱেলি যিবিলাক তোমাৰ ফলাফল আছে ফলাফল যিখিনি আমি পালোঁ সেই ফলাফলখিনি কি পালোঁ চোৱা মেগনেছিয়াম যেতিয়া দহন কৰিলোঁ মেগনেছিয়াম যেতিয়া আমি পুৰিলোঁ ওকে তেতিয়া উজ্জ্বল বগা শেখাৰ সৃষ্টি হ'ল এইটো আমি গম পালোঁ যে উজ্জ্বল বগা শেখাৰ সৃষ্টি হৈছিল হয়নে নহয় উজ্জ্বল বগা শেখাৰ সৃষ্টি হৈছিল এইটো আমি গম পালোঁ তাৰে পিছত ইয়াতে যিটো প্ৰডাক্ট সৃষ্টি হৈছিল যিটো ৰিজাল্ট আহিলে সেই ৰিজাল্টৰ আমি কি পাইছিলোঁ মেগনেছিয়াম অক্সাইড পাইছিলোঁ আৰু মেগনেছিয়াম অক্সাইডত কেনেকৈ লিখা হয় MgO বুলি লিখা হয় ওকে মেগনেছিয়াম অক্সাইডক ভাই কি বুলি লিখা হয় ভাইটি MgO বুলি লিখা হয় আৰু 2 নম্বৰ চোৱা যেতিয়া আমি জিংক দিলোঁ জিংক মানে কি Zn আৰু যেতিয়া আমি লঘু এচিড দিলোঁ লঘু এচিড মানে কি হ'ব পাৰে হয়তো তোমাৰ H2SO হ'ব পাৰে বা HCl হ'ব পাৰে যিকোনো এটা হ'ব পাৰে তেতিয়া আমাৰ পৰ্যবেক্ষণ বা কি দেখা পাইছিলোঁ যে আমাৰ গেছৰ বুদবুদ সৃষ্টি হয় বা বাবুল সৃষ্টি হয় ওকে গেছৰ বুদবুদ সৃষ্টি হয় বা বাবুল সৃষ্টি হয় আৰু ইয়াতে লাষ্টৰ যিটো ৰিজাল্ট পালোঁ আমি ৰিজাল্টত আমাৰ যিটো গেছ উৎপন্ন হ'লে সেই গেছটোৰ নাম কি আছিলে হাইড্ৰজেন গেছ আছিলে যাক আমি H2 বুলি লিখোঁ ওকে H মানে কি H মানে হৈছে হাইড্ৰজেন পৰমাণু H মানে কি ভাই H মানে হৈছে হাইড্ৰজেন পৰমাণু বাট H2 মানে হৈছে হাইড্ৰজেন গেছ আৰু H মানে কি এটা হাইড্ৰজেন পৰমাণু ওকে এটা হাইড্ৰজেন কি ভাই পৰমাণু আৰু ইয়াতে H2 মানে কি হৈছে এটা গেছ বুজাইছে হাইড্ৰজেন গেছ ঠিক আছে ওকে এতিয়া চাওঁ যিখিনি আমি পঢ়িলোঁ তাৰে ভিতৰত যদি তোমাৰ পৰীক্ষাত কুৱেশ্যন আহে তেনেহ'লে বনাই দিলে ভিতৰৰ পৰা কুৱেশ্যন দিলে কনচেপ্ট বেচিছ কুৱেশ্যন দিলে কেনেকুৱা আহিব এনেকুৱা কুৱেশ্যন আহিব তেতিয়া তুমি ক'বা যে কুৱেশ্যনটো বনাই আহিছে ভিতৰৰ পৰা আহিছে একচুৱেলি এনেকুৱা কুৱেশ্যন আহিব এইবিলাক তোমাৰ পঢ়িলে টেনশ্যন নাই ঠিক আছে ইমান ধুনীয়া নোটছ মই ইয়াৰ আগতে ভিডিঅ' দিছোঁ হয় নাই ইমান নোটছ মই দিছোঁ যিবিলাক দিম একচুৱেলি সেইবিলাক পঢ়িলে বাকী কোনো কিতাপ কোনো বেলেগ ভিডিঅ' বেলেগ নোট প্ৰয়োজন নাই পঢ়াৰ ঠিক আছে এইখিনি পঢ়িলে 100% হৈ যাব এতিয়া চোৱা মেগনেছিয়াম ফিতাডাল বায়ুত পুৰাৰ আগতে চেণ্ড পেপাৰেৰে কিয় ঘঁহি পৰিষ্কাৰ কৰি ল'ব লাগে
হয়নে? চাইছা নে তোমাৰ এনেকুৱা এটা পেপাৰ থাকে যে ইয়াতে কিবা হেৰি তোমাৰ কাচৰ টুকুৰা নিচিনা লগা থাকে যে এনেকৈ ঘঁহি দিয়ে হয়নে? এনেকুৱা ঘঁহিলে কিবা এটা চাফ হৈ যায় যে এই তোমাৰ সেই যিবিলাক খিৰিকীৰ যিবিলাক থাকে তোমাৰ কি বুলি কয় সেইটো এই লোহাৰ যে থাকে হয়নে? কি বুলি কয় সেইটো গ্ৰিল বুলি কয় নহয় সেইবিলাক যে চাফা কৰে সেইটো চেণ্ড পেপাৰ অ'কে কিয় চাফা কৰি ল'ব লাগে বুলি কৈছে অ'কে এতিয়া চোৱা মেগনেছিয়ামক আমি দহন কৰিছিলোঁ বা মেগনেছিয়াম প্লাছ ইয়াতে আমি অক্সিজেনৰ উপস্থিতি দহন কৰিছিলোঁ আৰু আমাৰ সৃষ্টি কি হৈছিলে মেগনেছিয়াম অক্সাইড সৃষ্টি হৈছিলে MgO সৃষ্টি হৈছিলে এইটো আমাৰ সৃষ্টি হৈছিলে হয় নহয় হয় এতিয়া এই পুৰাৰ আগতে আমি একচুৱেলি কিয় এইটো ধুনীয়াকৈ চাফা কৰিব ল'ব লাগে ধুনীয়াকৈ পৰিষ্কাৰ কৰিব ল'ব লাগে চাই দিয়া মেগনেছিয়াম এবিধ অতি সক্ৰিয় ধাতু এতিয়া চাওক মেগনেছিয়াম এবিধ অতি সক্ৰিয় ধাতু মানে কি জানা কিছুমান ধাতু আছে যিবিলাক বেছি সক্ৰিয় হয় কিছুমান আছে কম সক্ৰিয় হয় যেনেকুৱা তোমাৰ পটাছিয়াম ছ'ডিয়াম মেগনেছিয়াম এইবিলাক অতি সক্ৰিয় ধাতু হয় সক্ৰিয় মানে কি কিছুমান তোমাৰ ক্লাছত যে এনেকুৱা ষ্টুডেণ্ট আছে নহয় যে তোমালোকে তাক একো ক'বই নোৱাৰা কিবা এটা ক'লে লগালগ তোমাৰ একেবাৰে ধৰি পেলাব হয় নহয় মানে কাজিয়া কৰাত এক্সপাৰ্ট তেনেকুৱা আৰু ঠিক আছে ইহঁতে যাৰ তাৰ লগত ৰিয়েকশ্যন কৰি দিয়ে সন্মুখত কোনে আছে ভাবাৰ টাইম নাই ডাইৰেক্টলি তোমাৰ ৰিয়েকশ্যন কৰিব কিছুমান ভদ্ৰ আছে যেনেকুৱা তোমাৰ গ'ল্ড হ'ব পাৰে ঠিক আছে তোমাৰ চিলভাৰ হ'ব পাৰে ঠিক আছে ৰূপ সোণ এইবিলাক আৰু তোমাৰ প্লেটিনাম হ'ব পাৰে এইবিলাক যিবিলাক তোমাৰ ধাতু আছে সেই ধাতুবিলাক অতিকৈ ভদ্ৰ হয় অতি সোনকালে কাৰো লগত ৰিয়েকশ্যন নকৰে অতি সোনকালে কাৰো লগত কাজিয়া নকৰে অ'কে চ' ইয়াতে কৈছে চোৱা মেগনেছিয়াম এবিধ অতি সক্ৰিয় ধাতু অৰ্থাৎ যাৰ তাৰ লগত অতি সোনকালে কাজিয়া কৰি দিব মেগনেছিয়াম এবিধ অতি সক্ৰিয় ধাতু বায়ুৰ সংস্পৰ্শত থাকিলে ইয়াৰ ওপৰত মেগনেছিয়াম অক্সাইড এটা তৰপ জমা হয় অ'কে এই তৰপটোৱে ফিটাডাল পুনৰ অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰাত বাধা দিয়ে সেয়েহে দহন প্ৰক্ৰিয়াটো ভালদৰে হ'বলৈ চেণ্ড পেপাৰেৰে ঘঁহি এই তৰপটো আঁতৰাই লোৱা হয় যেতিয়া মেগনেছিয়াম অক্সিজেনৰ সংস্পৰ্শলৈ আহিব ঠিক আছে মেগনেছিয়াম যদি অক্সিজেনৰ সংস্পৰ্শলৈ আহে মেগনেছিয়াম যদি ডাইৰেক্টলি মানে বাহিৰত ৰাখি দিয়া হয় বাহিৰত পৰিৱেশত অক্সিজেন পোৱা যায় আৰু এই অক্সিজেনৰ লগত লগ লাগি ই মেগনেছিয়াম অক্সাইডৰ তৰপ গঠন কৰে অ'কে আৰু এই তৰপটো গঠন নকৰাৰ কাৰণে তাৰপিছত যেতিয়া ৰিয়েকশ্যন কৰিব আকৌ ৰিয়েকশ্যন কৰাৰ কাৰণে বা যেতিয়া পুৰিব সেই পুৰাৰ কাৰণে এই তৰপটো আঁতৰাই দিয়া হয় আৰু সেইকাৰণেই এই চেণ্ড পেপাৰটোৰে প্ৰথমতে কি কৰা হয় ঘঁহি লোৱা হয় যাতে ভালদৰে ৰিয়েকশ্যন কৰিব পাৰে অ'কে এইটো এটা তোমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কেতিয়াবা আমাৰ 1 মাৰ্কৰ এই কুৱেশ্যনটো কেতিয়াবা আহি যায় বুজিলোঁ কেতিয়াবা এই কুৱেশ্যনটো আমাৰ কি হয় 1 মাৰ্কৰ আহি যায় এতিয়া চাওঁ আৰু এটা আমি কুৱেশ্যন লৈছোঁ ইয়াৰে ওপৰত ভিত্তি কৰি যিখিনি বস্তু আমি পালোঁ সেইখিনি বস্তু ভিত্তি কৰি আমি এটা কুৱেশ্যন কৰিম চ' তলত দিয়া উক্তিবোৰ পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা তলত দিয়া উক্তিবোৰ পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা উক্তি এইটো হ'ল 1 নম্বৰ কথা কি কৈছ মেগনেছিয়াম ফিটাৰ দহন এক ৰাসায়নিক বিক্ৰিয়া এইটো কিন্তু 1 নম্বৰ এছাৰশ্যন দিছে দেই এইটো কিন্তু 1 নম্বৰ কি দিছে এছাৰশ্যন দিছে অৰ্থাৎ উক্তি দিছে ওকে এইটো কি উক্তি দিছে আৰু 2 নম্বৰত ইয়াৰ কাৰণ দিব বা যুক্তি দিব ওকে ইয়াৰ উক্তি দিব প্ৰথমতে সেকেন্ড দিব কি আর যুক্তি সো ইয়াৰ কাৰণ কি দিছে ইয়াৰ যুক্তি কি দিছে ইয়াৰ কাৰণ দিছে মেগনেছিয়াম অক্সাইড গঠন হোৱাৰ ফলত পদাৰ্থৰ ধৰ্মৰ পৰিৱৰ্তন ঘটে সব মেগনেছিয়াম ফিটাৰ দহন এক ৰাসায়নিক বিক্ৰিয়া হয় ঠিকই আছে ইয়াতে হয় বুলি আমি জানো কাৰণ বগা পাউডাৰৰ সৃষ্টি হয় আৰু ইয়াতে উষ্ণতাৰ পৰিৱৰ্তন হয় অলপমান উষ্ণতাৰ সৃষ্টি হয় যাৰ কাৰণে ইয়াক আমি ৰাসায়নিক বিক্ৰিয়া ঘটা বুলি কোৱা হয় উক্তি 1 নম্বৰ উক্তি আৰু কাৰণ দুয়োটাই শুদ্ধ আৰু কাৰণটো উক্তিৰ সঠিক ব্যাখ্যা 2 নম্বৰ কৈছে উক্তি আৰু কাৰণ দুয়োটাই শুদ্ধ কিন্তু কাৰণটো উক্তিবোৰ সঠিক ব্যাখ্যা নহয় যে এটো শুদ্ধ কিন্তু এটো সঠিক ব্যাখ্যা নহয় ইয়াৰ কথা উল্লেখ কৰা ইয়াৰ কথা মানে এই কথাটোক স্যাটিসফাই নকৰে যে হয় এইটো এটা বেলেগ কথা এইটো এটা বেলেগ কথা এইটো তো ইয়াৰ কাৰণ নহয় ঠিক তেনে ক্ষেত্ৰত কি আমি 2 নম্বৰটো সিলেক্ট কৰিম ওকে তেনে ক্ষেত্ৰত আমি 2 নম্বৰটো সিলেক্ট কৰিম সি নম্বৰ চাও উক্তি শুদ্ধ কিন্তু কাৰণ ভুল এইটো শুদ্ধ এইটো কাৰণ ভুল ওকে উক্তি ভুল কিন্তু কাৰণ শুদ্ধ ঠিক আছে কাৰণ শুদ্ধ এতিয়া আমি কি কম চাও 1 নম্বৰ কি কৈছে যে
উক্তি আৰু কাৰণ দুয়োটাই শুদ্ধ কাৰণ উক্তিৰ সঠিক ব্যাখ্যা যিখিনি আমি পঢ়িলোঁ সেইখিনি মতেতো ঠিকেই আছে ন এইখিনিও ঠিক আছে বি নম্বৰটোও ঠিক আছে গতিকে আমি অপশ্যনটো এ নম্বৰ দিম কি ক'ম যে এইটোও শুদ্ধ এইটোও শুদ্ধ এইটোৰ সঠিক ব্যাখ্যা বুলি ক'ম বুজিলা আমি দুয়োটা শুদ্ধ বুলি কৈ দিম আৰু ইহঁতক কি বুলি কোৱা হয় এছাৰশ্যন আৰু ৰিজনৰ কুৱেশ্যন বা উক্তি আৰু যুক্তিৰ কুৱেশ্যন ঠিক আছে আৰু এইটো বৰ্তমানৰ কাৰণে আজি যিটো পেটাৰ্ণ আমাৰ পৰীক্ষাত চলি আছে সেই পেটাৰ্ণৰ মতে এনেকুৱা কুৱেশ্যনটো আমাৰ মোষ্ট অফ দ্য ইম্পৰ্টেণ্ট হয় আৰু এনেকুৱা কুৱেশ্যন তোমাৰ এনেকুৱা কোনো পৰীক্ষা নাই যিটো পৰীক্ষা তোমাৰ এনেকুৱা কুৱেশ্যন নাহে অ'কে প্ৰতি বছৰে আহি আছে এতিয়া চাওঁ নেক্সট এটা আমি কুৱেশ্যন লৈছোঁ চাবা অ'কে নেক্সট এটা কুৱেশ্যন লৈছোঁ আমি এতিয়া চাওঁ জিংকৰ টুকুৰা আৰু লঘু ছালফিউৰিক এচিডৰ বিক্ৰিয়াটোৰ এটা চমু বিৱৰণ দিয়া আৰু এই বিক্ৰিয়াটোত কি গেছ উৎপন্ন হয় ইয়াক কেনেকৈ চিনাক্ত কৰিবা আমি অলৰেডি অলপ আগতে পঢ়িছোঁ যে হাইড্ৰজেন গেছ উৎপন্ন হয় কি নহয় অলপ আগতে আমি পঢ়িছোঁ যে ভাই কি হয় হাইড্ৰজেন গেছ উৎপন্ন হয় এই গেছটো কেনেকৈ তুমি কি কৰিবা চিনাক্ত কৰিবা একেবাৰে ইজি ঠিক আছে চোৱা এটা কনিকেল ফ্লাক্সত কেইটামান জিংকৰ টুকুৰা লৈ তাত লঘু ছালফিউৰিক এচিড যোগ কৰা হ'ল অলৰেডি পাইছোঁ নে ইয়াৰ আগত যিটো চিত্ৰ মই দেখুৱালোঁ তোমাক যিটো চিত্ৰ তোমাক দেখুওৱা হ'ল এই চিত্ৰটো দেখুওৱা হৈছে নহয় এই চিত্ৰটো ইয়াৰ মতে তোমাৰ কি আহিব এই এনচাৰটো আহিব অ'কে ইয়াৰ মতে আমাৰ এনচাৰটো আহিব এতিয়া চোৱা এটা কনিকেল ফ্লাক্সত কেইটামান জিংকৰ টুকুৰা লৈ তাত লঘু ছালফিউৰিক এচিড যোগ কৰা হয় ঠিক আছে লগে লগে জিংকৰ টুকুৰাবোৰৰ চাৰিওফালে গেছৰ বুদবুদ দেখা যায় মানে কি গেছৰ বাবুল কিছুমান গেছ ওপৰ ফালে উঠিবলৈ চেষ্টা কৰে বা উঠে ইয়াত উৎপন্ন হোৱা গেছটো হ'ল হাইড্ৰজেন গেছ কাৰণ ধাতু আৰু এচিডৰ মাজত যদি ৰিয়েকশ্যন কৰে তেনেহ'লে অলৱেজ হাইড্ৰজেন গেছ উৎপন্ন কৰে অ'কে অলৱেজ কি উৎপন্ন কৰে ভাই হাইড্ৰজেন গেছ উৎপন্ন কৰে এতিয়া চাওঁ এইটো ইম্পৰ্টেণ্ট চোৱা ঠিক আছে যদি এটা জ্বলি থকা কাঠি বা মমবাতি এই গেছৰ ওচৰলৈ নিয়া হয় তেন্তে গেছটোৱে এক পপ শব্দ কৰি জ্বলি উঠিব এইটো চোৱা এই ৱৰ্ডটো চোৱা পপ শব্দ কৰি জ্বলি উঠিব আৰু ইয়াৰ উপৰিও বিক্ৰিয়াটোৰ সময়ত ফ্লাক্সটো স্পৰ্শ কৰিলে গৰম অনুভৱ হয় যিয়ে উষ্ণতাৰ পৰিৱৰ্তন সূচায় অ'কে অৰ্থাৎ কি কৈছে জানা অৰ্থাৎ মই তোমাক অলপমান দেখুৱাই দিছোঁ কি কৈছে ধৰা এই যিটো আমাৰ কনিকেল ফ্লাক্স আছে নহয় এই কনিকেল ফ্লাক্সৰ ইয়াতে কি হৈ আছে আমাৰ এনেকুৱা বায়ু অ'কে হাইড্ৰজেন গেছ নিৰ্গত হৈ আছে চ' ইয়াতে তুমি যদি এটা কাম কৰি দিয়া এটা মমবাতি আনা ইয়াতে বা এটা জুইৰ কাঠি এটা লৈ আহা তেনেহ'লে ইয়াতে পপ পপ শব্দ কৰিব বুজিছা শব্দ কৰিব আৰু ইয়ে বুজাব যে একচুৱেলি ইয়াতে হাইড্ৰজেন গেছ আছে বুজিলা হাইড্ৰজেন গেছ আছে ইয়াতে যদি তোমাৰ কাৰ্বন ডাই অক্সাইড গেছ থাকে তেনেহ'লে কি হ'ব জানা এই জুই শলাডাল নুমাই যাব আৰু যদি অক্সিজেন গেছ থাকে ধৰা এইফালে তোমাৰ অক্সিজেন গেছ বাহিৰলৈ ওলাই আছে তেনেহ'লে আমি কি ক'ম জানা যে ইয়াতে তেতিয়া আমি দেখা পাম যে এই জুই শলাডাল অলপমান বেছিকৈ জ্বলি আছে কাৰণ জুই কেতিয়া বেছিকৈ জ্বলে যদিহে অক্সিজেনৰ উপস্থিতি হয় মানে কি হয় তোমাৰ যদি অক্সিজেন তাতে দিয়া হয় তেনেহ'লে জুইটো বেছিকৈ ভালকৈ জ্বলি উঠে এইকেইটা হৈছে আমাৰ কণ্ডিশ্যন হ'ব আমি বুজি পালোঁ অলপমান অ'কে এতিয়া চাওঁ এনেকুৱা হৈ গ'ল এইটো এতিয়া ধুনীয়া এটা তোমাক কথা কৈ দিছোঁ যে এই যিটো আমি ভিডিঅ' চাই আছোঁ অ'কে যিটো ক্লাছ মোৰ ক্লাছটো তুমি চাই আছা এই ক্লাছটো একচুৱেলি পেইড বেটছৰ হয় ঠিক আছে ইউটিউবতো আছে বহুত ভিডিঅ' বাট এইটো মোৰ পেইড বেটছৰ হয় যিটো মই ষ্টুডেণ্টক মানে মই কিবা এটা মূল্য পে'মেণ্ট কৰিব লাগে অ'কে আৰু চোৱা এই কোৰ্চটো তুমি যদি ল'ব বিচৰা নহয় তেনেহ'লে তুমি ৰেকৰ্ডিং ফৰ্মত ইয়াতে পাই যাবা আৰু মই তোমাক লাইভতো আহি তোমালোকক কিছুমান গাইডেঞ্চ দি যাম কিছুমান ডাউট ছেশ্যন লৈ যাম তোমালোকৰ ডাউট কিছুমান ছল্ভ কৰিম অ'কে আৰু এই সম্পূৰ্ণ কোৰ্চটো 599 ল'ব পাৰিবা ওৱান টাইম পে'মেণ্ট কেৱল একবাৰ পে'মেণ্ট কৰিব লাগিব বাকী 12 মাহ টেনশ্যন নাই ঠিক আছে বাকী 12 মাহ টেনশ্যন নাই 12 মাহ তুমি ধুনীয়াকৈ পাই যাবা আৰু তোমাৰ সকলো পাই যাবা অ'কে PDF নোটছ পাই যাবা মোৰ এইটো হয় পাৰ্চনেল ফোন নম্বৰ হয়
এটা তোমাক দিয়ে দিছোঁ হয়নে? এইটো নাম্বাৰত হোৱাটছআপ কৰা, হোৱাটছআপ কৰিলে মেছেজ কৰিলে বা হোৱাটছআপত ফোন কৰিলেও তুমি পাই যাবা, বাকীখিনি তোমাক ধুনীয়াকৈ বুজাই দিয়া হ'ব। হ'ব, এটা বাৰ কোৰ্চটো লৈ লোৱা, বাকী টেনশ্যন কৰিব নালাগে। এতিয়া চাওক, এইখিনি পইচাৰে এইখিনি ফিচেৰে তুমি অফলাইনত তোমালোকৰ ঘৰৰ ওচৰত 1 মাহো পঢ়িব নোৱাৰা, য'ত তুমি এইখিনি মোৰ পৰা গোটেই 12 মাহ পঢ়ি আছা, গোটেই কোৰ্চটো পঢ়ি আছা। বুজি পালা? ঠিক আছে, গতিকে তোমালোকৰ ভিডিঅ' টাইম টু টাইম পাই যাবা, টেনশ্যন কৰিব নালাগে। হাফ ইয়াৰৰ আগত গোটেইখিনি পাই যাবা, তাৰপিছত তোমাৰ ইউনিট টেষ্টৰ আগত গোটেইখিনি পাই যাবা, থাৰ্ড ইউনিট টেষ্টৰ আগত গোটেইখিনি পাই যাবা, টেনশ্যন নাই। কেৱল এবাৰ পাই, ঠিক আছে? এবাৰ পে'মেণ্ট কৰিলে বাকী টেনশ্যন নাই। হ'ব, ঠিক আছে, বুজি পালোঁ আমি? অ'কে, চ' নেক্সট আমি ইয়াতে এটা নতুন টপিক আৰম্ভ কৰিছোঁ। সেই টপিকটোৰ নাম হ'ল ৰাসায়নিক সমীকৰণ, কেমিকেল ইকুৱেশ্যন। এই যিটো আমি ৰাসায়নিক বিক্ৰিয়া কৈ আছোঁ, C+O2 কি হৈ গ'ল আমাৰ CO2, তাৰপিছত তোমাৰ H2+O2, চ' তোমাৰ H2O, Mg+O2 কি হৈ গ'ল তোমাৰ MgO, হয়নে? এনেকুৱা এইবোৰক কি বুলি কোৱা হয়? ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। আৰু ইয়াক একচুৱেলি কি বুলি কোৱা হয় জানা? ইয়াক একচুৱেলি ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়, য'ত তোমাৰ চিহ্নৰে বুজোৱা হয় এই মৌলবিলাক, যৌগবিলাক চিহ্নৰে বুজোৱা হয়, আৰু মাজত কাৰ চিন থাকে। এইবিলাকক কি বুলি কোৱা হয়? ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়, একচুৱেলি কেমিকেল ইকুৱেশ্যন বুলি কোৱা হয়। ইহঁতক ৰাসায়নিক সমীকৰণ অৰ কেমিকেল কি বুলি কোৱা হয়? ইকুৱেশ্যন বুলি কোৱা হয়। ঠিক আছে, এতিয়া এনেকৈতো লিখিলে নহ'ব, আমি লিখিব লাগিব ধুনীয়াকৈ বিজ্ঞানৰ ভাষাত। আমি এনেকৈ পঢ়িম যে কেমিকেল, ইয়াক আমি অ'কে এক ছেকেণ্ড, অ'কে, ইয়াকতো ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। আৰু ইয়াৰ আগত মই অলৰেডি তোমালোকক কৈয়ে দিছোঁ যে এইখিনিক কোৱা হয় বিক্ৰিয়ক পদাৰ্থ, এইখিনিক কোৱা হয় বিক্ৰিয়াজাত পদাৰ্থ। বিক্ৰিয়ক পদাৰ্থ, বিক্ৰিয়াজাত পদাৰ্থ, বিক্ৰিয়ক পদাৰ্থ, বিক্ৰিয়াজাত পদাৰ্থ। আৰু এইখিনি মই অলৰেডি তোমাক ধুনীয়াকৈ লিখি দিছোঁ, ঠিক আছে? এতিয়া চোৱা, বিক্ৰিয়ক ৰিয়েক্টেণ্ট বুলি কোৱা হয় ৰাসায়নিক বিক্ৰিয়া এটাত অংশগ্ৰহণ কৰা বা যাৰ ৰাসায়নিক পৰিৱৰ্তন ঘটে তেনে পদাৰ্থক বিক্ৰিয়ক পদাৰ্থ বোলে। অৰ্থাৎ কাৰ্বন আৰু অক্সিজেন এই দুটাৰহে মানে তোমাৰ চেঞ্জ হৈছে, এই দুটা চেঞ্জ হৈতো তোমাৰ CO2 উৎপন্ন কৰিছে, হয় কি নহয়? গতিকে এইখিনি কি বুলি কোৱা হ'ব? বিক্ৰিয়ক বুলি কোৱা হ'ব। অ'কে, এইখিনি কি বুলি কোৱা হ'ব? বিক্ৰিয়ক বুলি কোৱা হ'ব। তেনেকৈ বিক্ৰিয়াজাত পদাৰ্থ বা প্ৰডাক্ট মানে কি হ'ব? এইখিনিক প্ৰডাক্ট বুলি কোৱা হয়, যে ৰাসায়নিক বিক্ৰিয়া এটাৰ ফলত উৎপন্ন হোৱা নতুন পদাৰ্থক বিক্ৰিয়াজাত পদাৰ্থ বোলে। C+O2 মিলি আমাৰ উৎপন্ন হৈছে CO2, C+O2 মিলি আমাৰ উৎপন্ন হৈছে CO2। গতিকে এই নতুন পদাৰ্থখিনি কি বুলি কোৱা হ'ব? বিক্ৰিয়াজাত পদাৰ্থ বা প্ৰডাক্ট বুলি কোৱা হ'ব। অ'কে, বুজি পালোঁ আমি কথা? কোনো প্ৰব্লেমটো নাই। এতিয়া আমি আহি যাওঁ কোনফালে? শব্দ সমীকৰণ, ৱৰ্ড ইকুৱেশ্যনৰ ফালে। ঠিক আছে, ৱৰ্ড ইকুৱেশ্যন। ইয়াৰ আগতে আমি কি লিখিছিলোঁ? C+O2 ৰিয়েকশ্যন কৰি উৎপন্ন কৰে আমাৰ CO2। ই কিন্তু শব্দ সমীকৰণ নহয়, ই হৈছে ৰাসায়নিক সমীকৰণ। ই এটা ৰাসায়নিক সমীকৰণ হয়, কিন্তু ইহঁতক কিহেৰে বুজোৱা হৈছে? চিহ্নৰে বুজোৱা হৈছে, হয়নে? ইহঁতক কিহেৰে বুজোৱা হৈছে? চিহ্নৰে বুজোৱা হৈছে। কিন্তু শব্দ সমীকৰণ কেতিয়া ক'ম? যেতিয়া আমি ইয়াক চিহ্নৰে মানে নুবুজাম। অ'কে, কাৰ্বনৰ চিহ্ন C, অক্সিজেনৰ চিহ্ন O, এনেকৈ নুবুজাই ডাইৰেক্টলি আমি এনেকৈ ক'ম যে মেগনেছিয়াম আছে, অক্সিজেন আছে, বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড উৎপন্ন কৰিছে। তেতিয়া কিন্তু ইয়াক শব্দ সমীকৰণ বুলি কোৱা হ'ব। ঠিক আছে, চোৱা, ইংলিছত লিখা আছে মেগনেছিয়াম অক্সিজেন, মেগনেছিয়াম অক্সাইড। অ'কে, চোৱা, ৰাসায়নিক বিক্ৰিয়া এটাক শব্দৰ সহায়ত, কিহৰ সহায়ত? শব্দৰ সহায়ত সংক্ষিপ্ত ৰূপত লিখা পদ্ধতিটোক শব্দ সমীকৰণ বোলে। ঠিক আছে, এনেকুৱা যিটো ৰাসায়নিক বিক্ৰিয়া ঘটিছে, যে মেগনেছিয়াম আৰু অক্সিজেন ৰিয়েকশ্যন কৰিছে, মেগনেছিয়াম অক্সাইড উৎপন্ন হৈ গৈছে। গতিকে এই সম্পূৰ্ণখিনিক কি বুলি কোৱা হ'ব? আমাৰ শব্দ সমীকৰণ বা ৱৰ্ড ইকুৱেশ্যন বুলি কোৱা হ'ব। অ'কে, ঠিক আছে। অ'কে, চ' নেক্সট আমি বুজি পালোঁ এইখিনি, একেবাৰে ইজি।
ঠিক আছে, কোনো ডাউট থাকিলে তোমালোকে কমেণ্টত জনাই দিবা, মই উত্তৰ দিম। ঠিক আছে, এতিয়া চোৱা নেক্সট আমি জকা ৰাসায়নিক সমীকৰণ স্কেলেটেল কেমিকেল ইকুৱেশ্যন বুলি কোৱা হয়। জকা ৰাসায়নিক সমীকৰণ মানে কি? এতিয়া চোৱা, জকা ৰাসায়নিক সমীকৰণ মানে যদি এটা সমীকৰণৰ বাওঁফাল আৰু সোঁফালৰ মৌলবোৰৰ পৰমাণুৰ সংখ্যা একে নহয়, তেন্তে সেই সমীকৰণটোক অসমতুলিত হৈ থাকে। এনে সমীকৰণক জকা ৰাসায়নিক সমীকৰণ বোলে। শব্দটো মই অলৰেডি উল্লেখ কৰিছিলোঁ, হয়নে? সমতুল ভেলেন্স কেমিকেল ইকুৱেশ্যন অলৰেডি মই উল্লেখ কৰিছোঁ। দুটা হেৰি লক্ষ্য কৰা, কি বুলি কয়, সমীকৰণ লক্ষ্য কৰা। ইয়াতে চোৱা মেগনেছিয়াম Mg প্লাছ ইয়াতে আমাৰ আছে O2, আৰু এই দুটা ৰিয়েকশ্যন কৰি আমাৰ উৎপন্ন কৰিব MgO। ঠিক আছে, বাট ইয়াতে চোৱা মেগনেছিয়াম এটা আছে, অক্সিজেন দুটা আছে, বাট ইয়াতে কিন্তু মেগনেছিয়াম এটা আছে, অক্সিজেন এটা আছে। অৰ্থাৎ এইফালৰ পৰমাণুৰ সংখ্যা বা এইফালৰ পৰমাণুৰ ভৰ, গোটেইখিনিৰ ভৰ, সকলোৰে এটা ভৰ থাকে নে নাই? থাকে। ইয়াৰ ভৰ মিল নাই, সমান নহয়। গতিকে ইয়াক আমি সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি নকওঁ, ইয়াক আমি জকা ৰাসায়নিক সমীকৰণ বুলি ক'ম। ইয়াক আমি কি বুলি ক'ম? জকা ৰাসায়নিক সমীকৰণ বুলি ক'ম। কিন্তু ইয়াতে চোৱা, মই এটা এক্সাম্পল বেলেগ লৈছোঁ, যে জিংক প্লাছ H2SO4, ছালফিউৰিক এচিড, আৰু ইয়াতে চোৱা জিংকে ন এই ছালফেটক লৈ ল'ব। SO4 মানে ছালফেট হয়, ইয়াৰ নাম কি হয়? ছালফেট হয়। SO4 ছালফেট হয়। এই জিংকে ছালফেটক কিডনেপ কৰিব, ছালফেটক লৈ ল'ব, আপোন কৰি ল'ব, গতিকে সৃষ্টি হ'ব জিংক ছালফেট, আৰু এইফালে আমাৰ এটা মানে ৰৈ গ'ল কি? হাইড্ৰজেন গেছ H2। ইয়াতে চোৱাচোন, জিংকৰ পৰিমাণ এটা আছিলে এইফালে, ইয়াতেও এটা আছে, অ'কে। ইয়াতে হাইড্ৰজেন দুটা আছিলে, হাইড্ৰজেন এইফালেও দুটা আছে, আৰু ইয়াতে SO4 ই কিন্তু এটা যৌগই হয়। ঠিক আছে, SO4 মানে কি? এটা বস্তুৱে হয়, আৰু ইয়াতে SO4 কেইটা আছে? এটা আছে। গতিকে দেখা পালোঁ যে এই ৰাইট ছাইড আৰু লেফ্ট ছাইড গোটেইকেইটা পৰমাণুৰ সংখ্যা বা পাৰমাণৱিক ভৰ ছেম টু ছেমেই আছে। গতিকে এনেকুৱা সমীকৰণক আমি কৈ দিম সন্তুলিত ৰাসায়নিক সমীকৰণ। এনেকুৱা সমীকৰণক আমি কি ক'ম? সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি ক'ম। বুজিলা? চ' সন্তুলিত ৰাসায়নিক সমীকৰণ মানে কি? বেলেন্সড কেমিকেল ইকুৱেশ্যন। যি সমীকৰণত কাৰ চিনৰ বাওঁফালে আৰু সোঁফালে প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা একে থাকে, বা পাৰমাণৱিক ভৰ বুলি লিখিব পাৰি। পাৰমাণৱিক ভৰ একে থাকে, তাক সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে। পাৰমাণৱিক সংখ্যা ইয়াতে তুমি বা পাৰমাণৱিক ভৰ এনেকৈ লিখিব পাৰা। ঠিক আছে, পাৰমাণৱিক সংখ্যা বা পাৰমাণৱিক ভৰ একে থাকে, তাক সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। ঠিক আছে, এইটো হৈছে তোমাৰ ফুল সম্পূৰ্ণ খেলখন। এতিয়া আমি 9ত পঢ়ি থকা এটা বস্তু, এটা টপিকছ, এটা কনচেপ্ট, সৰু এটা কনচেপ্ট জানি লওঁ, যে ভৰৰ নিত্যতা মানে কি? ভৰৰ নিত্যতা বিধি মানে কি? বিধি মানে হৈছে নিয়ম, হয়নে? ভৰ মানেতো জানাই, সকলো বস্তুৰ ভৰ এটা আছে নহয়, কিছুমান বস্তুৰ, প্ৰায় বস্তুৰ ভৰ আছে। চ' ল' অফ কনজাৰ্ভেশ্যন অফ মাছ, এই ল' মতে কি হয় জানা? এই ল' মতে কৈছে যে ৰাসায়নিক এটা বিক্ৰিয়া সংঘটিত হ'লে যিবিলাক পৰমাণু, যিবিলাক মৌল, যিবিলাক পদাৰ্থ যোগ হ'ব, সেইবিলাকৰ বিক্ৰিয়া হোৱাৰ আগত আৰু পাছত ভৰ ছেম টু ছেম থাকে। অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়াত কেতিয়াও ভৰৰ সৃষ্টি হ'ব নোৱাৰে, ভৰৰ বিনাশ হ'ব নোৱাৰে। বুজিলা? ৰাসায়নিক বিক্ৰিয়াত কেতিয়াও ভৰৰ সৃষ্টি হ'ব নোৱাৰে, কি হয়? বিনাশ হ'ব নোৱাৰে। এইখিনি কথা ধুনীয়াকৈ ইয়াতে লিখা আছে যে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে, অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া এটাৰ বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ বিক্ৰিয়ক মৌলবোৰৰ মুঠ ভৰৰ সমান হ'ব লাগিব। অৰ্থাৎ ইয়াতে যদি C+O2 আমি লিখি দিওঁ, CO2 লিখি দিওঁ, ধৰা হ'ল ইয়াতে যদি 20 গ্ৰাম হয় বা 20 ইউনিট যদি হয়, ইয়াতে আমি কিমান হ'ব লাগিব? 20 ইউনিট হ'ব লাগিব। এনেই কৈছোঁ দেই, ধৰা হ'ল, এইটো ধৰা হ'ল, কিন্তু একজেক্টলি নহয়। ঠিক আছে, এনেকুৱা হ'ব লাগিব। ইয়াক কি বুলি কোৱা হ'ব? ভৰৰ নিত্যতা বিধি বুলি কোৱা হ'ব। ঠিক আছে, মাছ কেন নাইদাৰ বি ক্ৰিয়েটেড নৰ ডেষ্ট্ৰইড ইন এ কেমিকেল ৰিয়েকশ্যন। অ'কে, ঠিক আছে, হ'ব। এতিয়া আমি আহি গ'লোঁ সন্তুলিত ৰাসায়নিক সমীকৰণ। এতিয়া আমি আহি গ'লোঁ সন্তুলিত
ৰাসায়নিক সমীকৰণ আৰু এই সন্তুলিত ৰাসায়নিক সমীকৰণ কিন্তু অতিকৈ ইম্পৰ্টেণ্ট হয় ওকে এই সন্তুলিত ৰাসায়নিক সমীকৰণ কি হয় আমাৰ বাবে অতিকৈ ইম্পৰ্টেণ্ট হৈ যায় ঠিক আছে আৰু ইয়াৰ পৰা ধৰা 2 মাৰ্কৰ দুটা কুৱেশ্যন মুঠতে 95% কমন থাকে যে আহে যে তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰ সন্তুলন কৰা মই ক'লো যে চিম্পল চ কৈছো যে মেগনেছিয়াম প্লাছ অক্সিজেন ইয়াতে কি উৎপন্ন হ'ব মেগনেছিয়াম অক্সাইড হয়নে ওকে সোডিয়াম প্লাছ HCl হাইড্ৰক্লৰিক এচিড ইয়াতে উৎপন্ন কি হয় জানা NaCl সোডিয়াম ক্লোৰাইড প্লাছ H2 হাইড্ৰজেন গেছ উৎপন্ন হয় মই দুটা ৰিয়েকশ্যন লিখিছো ধৰা হল ই 1 নম্বৰ ই 2 নম্বৰ এতিয়া মোস্ট ইম্পৰ্টেণ্ট দে ধুনীয়াকে লক্ষ্য কৰিবা মোস্ট ইম্পৰ্টেণ্ট এতিয়া চাম গণনা কৰা 1 2 1 1 প্ৰবলেম হল ইয়াতে এটা আছে ঠিকই আছে বাট ইয়াতে দুটা আছে ইয়াতে এটা আছে এটোতো হ'ব নোৱাৰে according to কি সন্তুলিত ৰাসায়নিক সমীকৰণ মতে দুইফালে সেম হ'ব লাগিব সো ইয়াতে যে দুটা থাকে ইয়াতে দুটা দিম কিন্তু ইয়াতে আমি দুই দিব নোৱাৰো তুমি যদি এক্সট্ৰা কৈ বাহিৰৰ পৰা দিয়া আছে তেনেহলে তুমি সন্মুখত দিব লাগিব অলৱেজ গতিকে মাজতো দিব নোৱাৰো আমি ইয়াতেও দিব নোৱাৰো মই দিব লাগিব একেবাৰে সন্মুখত ইয়াতে দিলো এতিয়া প্ৰবলেমটো সলভ হৈ গল অক্সিজেন কেইটা হৈ গল দুটা হৈ গল কিন্তু পাৰো প্ৰবলেমটো কি হল প্ৰবলেমটো হল এনেকুৱা যে এই যে দুই আমি দিলো এই দুই দেখুন মেগনেছিয়ামেও পালে মেগনেছিয়াম দেখুন দুই হৈ গল যাৰ কাৰণে আমি এই ফালেও মেগনেছিয়ামৰ আগত দুই দিব লাগিব আৰু এইটো হৈ যাব আমাৰ সন্তুলিত ৰাসায়নিক সমীকৰণ দুটা মেগনেছিয়াম দুটা অক্সিজেন গতিকে এইটো সলভ হৈ গল 2 নম্বৰটো চাবা এটা আছে ওকে এটা আছে অর্থাৎ সোডিয়াম এটা আছে প্রবলেম নাই ইয়াতে ক্লোরিন এটা আছে ইয়াতে ক্লোরিন এটা আছে কোনো প্রবলেম নাই ইয়াতে হাইড্রোজেন এটা আছে কেটা আছে এটা আছে ইয়াতে হাইড্রোজেন কেটা আছে দুটা আছে এতিয়া প্রবলেম হৈ গল ইয়াতে বেশি আছে ইয়াতে কম আছে কমটোক আমি বেশি কৰিব লাগিব ইয়াতে মই দিলো 2 ওকে প্রবলেম সলভ হাইড্রোজেন দুটা হৈ গল কিন্তু প্রবলেমটো হল এনেকুৱা যে এই যে তুমি হাইড্রোজেনক 2 দিলো ন 2 দিয়াৰ লগে লগে আমাৰ ক্লোৰিনো 2 হৈ গল এতিয়া আমি ক্লোৰিনটো বিচাৰিব লাগে আমি ইয়াতে 2 দিম যেটো ভুল হ'ব আমি ইয়াতে 2 দিম যেটোও ভুল হ'ব আমি 2 দিলে ইয়াতে দিব লাগিব প্রবলেম সলভ ক্লোরিন দুটা হৈ গল ধুনিয়া ক্লোরিন দুটা হৈ গল কিন্তু এটা প্রবলেম আমি ক্রিয়েট কৰিলো হেতু হল সোডিয়ামও দেখোন 2 হৈ গল সোডিয়াম বিচাৰি উলিবা ইয়াতে সোডিয়াম আছে গতে ইয়াতেও 2 দি দিয়া গোটেই কেটা ধুনিয়াকে মিলি গৈছে আৰু ইয়াৰে নাম হল সন্তুলিত ৰাসায়নিক সমীকৰণ যেটো পৰীক্ষাত আহি যায় দুটা কোৱেশ্চন বুজিলা সো এটা এক্সাম্পল আমি আৰু লম সেই এক্সাম্পলটো হল ইয়াতে আছে আমাৰ Fe আইৰন প্লাস ইয়াতে আছে তোমাৰ পানী H2O আৰু বিক্ৰিয়া কৰি উৎপন্ন কৰে Fe3O4 আইৰন অক্সাইড প্লাস H2 ওকে গতিকে আমি এটা কাম কৰি দিও এইফালে ইয়াতে আইৰন এটা হাইড্ৰোজেন নহয় ইয়াতে কি আছে আমাৰ আইৰন আছে Fe ইয়াতে কি আছে আমাৰ H2O পানী আছে সো ইয়াতে আইৰন আছে এটা ইয়াতে কি আছে এটা ইয়াতে আইৰন কিটা আছে তিনটা অক্সিজেন কিটা আছে চাৰিটা অক্সিজেন কিটা আছে এটা হাইড্ৰোজেন কিটা আছে দুটা এটো হৈ আছে আমাৰ প্ৰবলেম এতিয়া আমি এইফালে যেটো আমাৰ ৰিঅ্যাকশন হৈছে হয় বিক্ৰিয়ক
যিটো আমাৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে তাৰ আটাইতকৈ ডাঙৰটো লৈ লোৱা, য'ত বেছি পৰমাণু আছে সেইটো লৈ লোৱা, বেছি ভাল হয়। চ' আমি এটা কাম কৰিলোঁ, ইয়াক আমি লৈ ল'লোঁ বাছি। ইয়াতে আইৰণ 3টা আছে। ছাপোজ মই ইয়াতে আইৰণ 3 দি দিলোঁ, চাওঁ কি হয়, লাহে লাহে চাই আছোঁ দেই কি হয়। অক্সিজেন 4টা আছে, ইয়াতে অক্সিজেন এটা আছে, মই ইয়াতে 4 দি দিলোঁ, হয় ঠিকেই আছে। অক্সিজেন 4টা হৈ গ'ল, ধুনীয়া। বাট হাইড্ৰজেন দেখোন 8টা হৈ গ'ল, ইয়াতে 4টা আছিল ন, ইয়াতে 2টা আছিল। পূৰণ কৰিবা অলৱেজ, যোগ নহয় যে 4টা 2টা 6টা, যোগ নহয় পূৰণ। ইয়াতে 4টা আছিল, ইয়াতে 2টা আছে, 4 2 8, 8টা হৈ গ'ল। ইয়াতে আমি এইফালে হাইড্ৰজেন বিচাৰিব লাগে, হাইড্ৰজেন ইয়াতে আছে, ইয়াতে আমি 4 দিলে 4 2 8 হৈ যাব। ইয়াতেও 8টা হাইড্ৰজেন, ইয়াতে 8টা হাইড্ৰজেন, 4টা অক্সিজেন, 4টা অক্সিজেন, আইৰণ 3টা, আইৰণ 3টা মিলিছিলে। চোৱা আইৰণ এটা আছিলে এইফালে, এইফালে 3টা, ঠিকে আছে। এইফালে হাইড্ৰজেন 2টা আছিলে, এইফালে 2টা আছিলে। ইয়াতে অক্সিজেন এটা আছিলে, এইফালে কেইটা আছিলে, 4টা আছিল, ঠিক আছে। গতিকে এইটো আমাৰ হৈ যাব শুদ্ধ উত্তৰ। অ'কে, এইটো আমাৰ কি হ'ব, শুদ্ধ উত্তৰ হ'ব, বুজিলোঁ, ঠিক আছে। আৰু চেম টু চেম এনেকুৱা কুৱেশ্যন আমাৰ আহি যায় পৰীক্ষাত, এনেকুৱা কুৱেশ্যন আমাৰ আহি যায় পৰীক্ষাত, আৰু যিটো আমাৰ তোমাৰ 100% ইম্পৰ্টেণ্ট বুলি ধৰি ল'ব পাৰা, হ'ব। এতিয়া চাওক ইয়াতে আমাৰ কি দি আছিল যে H2 প্লাছ Cl2 বিক্রিয়া উৎপন্ন করে কি HCl। ওকে, H2 আর Cl2 বিক্রিয়া কি উৎপন্ন করে HCl। ইয়াতে দুটা, ইয়াতে দুটা, ইয়াতে আমার 2 দিলে 100% শুদ্ধ হয়ে যাব। ইয়াতে দুটা হয়ে গেল, ইয়াতে হাইড্রোজেন কেইটা হয়ে গেল, দুটা হয়ে গেল, ইয়াতে ক্লোরিন কেইটা হয়ে গেল, দুটা হয়ে গেল, মিলি গেছে দেখুন, হয় না? গতিকে এটা শুদ্ধ উত্তর হয়ে গেল। ইয়াতে চাও বেরিয়াম ক্লোরাইড কি আছে, বেরিয়াম ক্লোরাইড। বেরিয়াম ক্লোরাইড মানে কি BaCl2। ওকে, বেরিয়াম ক্লোরাইড। আৰু কি আছে এলুমিনিয়াম সালফেট। এলুমিনিয়াম সালফেট সংকেতটো লিখিবা Al2SO4 সালফেট, এলুমিনিয়াম সালফেট Al2SO4, এলুমিনিয়াম 3 হয় না, 3 বিক্রিয়া উৎপন্ন করে কি বেরিয়াম সালফেট, বেরিয়াম BaSO4 প্লাস এলুমিনিয়াম ক্লোরাইড AlCl3 এটা উৎপন্ন করে। আৰু এই যেটো কোৱেশ্চন আছে নহয়, ইয়াতে আমাৰ কি হয় 100% ইম্পৰ্টেন্ট হয়, বহুত বেছি ইম্পৰ্টেন্ট হয় আমাৰ এইটো। এই কোৱেশ্চনটো, এই ৰিয়েকচনটো আমাৰ আটাইতকৈ বেছি ইম্পৰ্টেন্ট হয়। ওকে, আচ্ছা চাও ইয়াতে ইয়াতে মই ধৰা সাপোজ এইটো বাছি লওঁচোন, বেৰিয়াম সালফেট হয়নে, বেৰিয়াম সালফেট। এতিয়া বেৰিয়াম এটা আছে, ঠিকে আছে ন, ঠিকে আছে। সালফেট এটা আছে, সালফেট 3টা আছে দেখোন, ইয়াতে ইয়াতে কেইটা আছে, 3টা আছে, 3টা SO4 3টা আছে। গতিকে ইয়াতে মই 3 দিলোঁ, সাপোজ 3 দিলোঁ। ইয়াতে 3 দিয়াৰ লগে লগে বেৰিয়াম দেখোন 3টা হৈ গ'ল, সালফেট 3টা হৈ গ'ল, নো প্ৰব্লেম, বাট বেৰিয়ামো 3টা হৈ গ'ল। গতিকে ইয়াতে আমি 3 দিব লাগিব। সো ইয়াতে আমি বেৰিয়াম 3টা কৰাৰ লগে লগে ইয়াতে আমাৰ ক্লোৰিন কেইটা হৈ গ'ল, 3 2 গুণ 6টা, কেইটা হৈ গ'ল 6টা। ক্লোরিন কত আছে, 6, ইয়াতে ক্লোরিন আছে 3টা আছিলে, ইয়াতে আমি 2 দিব লাগিব। 2 দিলে 2 3 গুণ 6টা হৈ গ'ল, কিন্তু এলুমিনিয়াম কেইটা হৈ গ'ল, 2টা হৈ গ'ল। আৰু ইয়াতে এইফালে চোৱা, এইফালে বিচাৰি উলিয়াই এলুমিনিয়াম কত আছে, ইয়াত আছে এলুমিনিয়াম 2টা, সমান হৈ গ'ল, বুজিছা? এইটো কি হ'ল, সমান হৈ গ'ল। গতিকে এইটো আমাৰ কি হৈ গ'ল, 100% শুদ্ধ হৈ গ'ল। আৰু এইখিনি কৰিলে তোমাৰ 1 মাৰ্ক পাই যাবা। কি মাৰ্ক পাই যাবা ভাই, 1 মাৰ্ক পাই যাবা। সেম ভাবে কোৱেশ্চন আছে 3 নম্বৰটো চোৱা, সোডিয়াম মানে কি Na প্লাস পানী মানে কি H2O, সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে। গতিকে এনেকুৱা হয় সোডিয়াম হাইড্ৰক্সাইড। এইবিলাক মই তোমালোকক লিখা শিকাম যে কেনেকৈ লিখে। ওকে, হাইড্ৰজেন H2, হাইড্ৰজেন বুলি ক'লে কিন্তু হাইড্ৰজেন গেছ দিবা, H2 দিবা, ঠিক আছে। ইয়াতে চাবা সোডিয়াম এটা আছে, প্ৰব্লেম নাই। অক্সিজেন এটা আছে, প্ৰব্লেম নাই। হাইড্ৰজেন 2টা আছে, হাইড্ৰজেন 3টা আছে, হয়নে? ইয়াতে এটা, ইয়াতে এটা, 3টা আছে। গতিকে মই এটা কাম কৰি দিওঁ, ইয়াতে মই এটা হাইড্ৰজেন হয় ন, সোডিয়াম ঠিকে আছে, হাইড্ৰজেনটো ইকুয়াল কৰি লওঁ ফাৰ্ষ্টত, কাৰণ হাইড্ৰজেন বেছি আছে ন। ইয়াতে 2টা আছে, ইয়াতে মই 2টা দিব পাৰোঁ। 2টা দিলে সোডিয়াম 2টা হৈ গ'ল, অক্সিজেন 2টা হৈ গ'ল, আৰু হাইড্ৰজেন 2টা হৈ গ'ল। হাইড্ৰজেন 2টা হ'লে 2টা, আৰু ইয়াতে 2টা, 4টা হৈ গ'ল। হাইড্ৰজেন কেইটা হৈ গ'ল, 4টা হৈ গ'ল। ইয়াতে হাইড্ৰজেন যদি 4টা হয়, তেনেহ'লে ইয়াতে আমি 2 দিব লাগিব। 2 দিলে হাইড্ৰজেন 4টা হ'ল, অক্সিজেন কেইটা হৈ গ'ল, 2টা হৈ গ'ল। আৰু ইয়াতে অলৰেডি অক্সিজেন আমি 2
আৰু অক্সিজেন, দুটা অক্সিজেন আছিলে, ঠিকেই আছে। ছ'ডিয়াম দুটা হৈ গ'ল, ইয়াতে 2 দিলে আমাৰ 100% শুদ্ধ হ'ব। ছ'ডিয়াম দুটা হৈ গ'ল মানে কি এনৰ আগত তুমি কি দিব লাগিব? 2 দিব লাগিব। চ' এইটো আমাৰ আছিলে 100% ইম্পৰ্টেণ্ট, বুজিছা? 100% ইম্পৰ্টেণ্ট কেই মাৰ্কৰ কাৰণে ভাই? 2 মাৰ্কৰ কাৰণে 100% ইম্পৰ্টেণ্ট বুলি ধৰিব পাৰা। ঠিক আছে, আৰু এনেকুৱা কোৱালিটি সম্পন্ন তোমাৰ কি চাবলৈ হ'লে ভিডিঅ' লেকচাৰ, ঠিক আছে, কোৰ্চ পাবলৈ হ'লে তুমি তুমি জইন কৰিব পাৰা মোৰ এই কোৰ্চটো, যিটো মই অলৰেডি তোমাক কৈ দিছোঁ যে কিমান অনলি 599, বেলেগৰ 1 মাহৰ ফিজ, মোৰ 1 বছৰৰ ফিজ। ঠিক আছে, পাই যাবা। ঠিক আছে, আকৌ দেখা হ'ব। ঠিক আছে, যদি তুমি লোৱা কোৰ্চত দেখা হ'ব, নহ'লে ইউটিউবত তোমালোকে দেখা পাবাই। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা, শ্বেয়াৰ কৰি দিয়া বন্ধুবৰ্গৰ লগত। ঠিক আছে, থেংক ইউ ছ' মাছ।